নমস্কাৰ শ্ৰদ্ধাৰ সুমনিবাহী ৰাইজ মোৰ নামটো আনিছ সিদ্ধ পিংকু মই শিৱসাগৰ জিলাৰ গ্ৰাম বিকাশ পৰিষদৰ প্ৰতিনিধি হওঁ আমি মিনিষ্ট্ৰী অফ জনজাতি মন্ত্ৰালয়ৰ কাৰণে আমি কাম কৰোঁ আপোনালোকৰ জনজাতি যোনটো মন্ত্ৰালয় আছে আমি তাৰ কাৰণে কাম কৰোঁ আজি আপোনালোকৰ মাজত অহাৰ আমাৰ উদ্দেশ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অহা যিবিলাক স্কিম আপোনালোকে পায় বা নেপায় তাৰে এটা ৰিপৰ্ট তৈয়াৰ কৰি লৈ যাবলৈ আমাক নিৰ্দেশ দিছে সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ স্কিমবিলাক যেনেকৈ আপোনাৰ PM কিষাণ হওক চৰকাৰী ঘৰ হওক আপোনাৰ প্ৰধানমন্ত্ৰী যোনটো এটা জিৰ' বেলেঞ্চৰ একাউণ্ট হওক এইবিলাক বস্তু আপোনালোকে স্কিমবিলাক আপোনালোকে পাইছেনে নাই তাৰে এটা ৰিপৰ্ট তৈয়াৰ কৰি আমাক লৈ যাব দিছে আৰু অনাগত দিনত যিসকলে পোৱা নাই তেওঁলোকলৈ সেইকেইটা বস্তু পোৱাৰ বাবে চৰকাৰে চেষ্টা কৰিব বা অকণ ইয়াৰে যোনটো দায়িত্বশীল ডিপাৰ্টমেণ্ট হয় ধৰি লওক আপোনাৰ PM কিষাণৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আধাৰ কাৰ্ডৰ কাৰণে আমাৰ যোনটো ডিষ্ট্ৰিক্টৰ যোনটো DC অফিচ ৰেছপনচিবল হয় আয়ুষ্মান কাৰ্ডৰ কাৰণে আমাৰ যোনটো ডিষ্ট্ৰিক্ট হস্পিটেল আছে তেওঁলোক ৰেছপনচিবল হয় চ' আমি যেতিয়া ৰিপৰ্টটো ছাবমিট কৰিম যাৰ যাৰ নাই তেওঁলোকলৈ যোগাযোগ কৰিব আৰু আপোনালোকে সেই অনুসৰি আপোনালোকে কেলৈ পোৱা নাই এইটো মাতি পেলাই আপোনালোকলৈ দিয়াৰ বাবে ব্যৱস্থা কৰি দিয়া হ'ব ত' আমাৰ আজিৰ এই এৱাৰনেছ আৰু বেনিফিট কেম্পটোৰ এয়াই আমাৰ মূল উদ্দেশ্য যিহেতু বেছি গৰমৰ কাৰণে আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে আজি আমাৰ কেম্পৰ যোনটো উদ্দেশ্য হয় বুজি পাইছেনে পাইছে ইয়াতে কৈ মোৰ সমাপ্ত কৰিছোঁ আমি কেম্পটো ষ্টাৰ্ট কৰিবলৈ গৈছোঁ আমি এজনকৈ মাতি দিম আপোনালোকে আহিব আমাক আমি যিকেইটা বস্তু সুধিম সেইমতে আমাক সঠিক তথ্যটো দিব আৰু এজনৰ ইয়াত আহিলেও হ'ব বা ইয়াত আহিলেও হ'ব দুয়োটাতে নালাগে এজন মানুহ এজন এইফালে আমি মাতি দিম আহি পেলাই আপোনালোকৰ নিৰ্দিষ্ট নাম্বাৰবিলাক দি থৈ যাব আমি সেইমতে আপোনাৰ ফৰ্মটো ফিল কৰি লৈ যাম ধন্যবাদ